মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙক সমালোচনা কৰিবলৈ গৈ যথেষ্ট তীৰ্যক মন্তব্য কৰিছিল গেৰুৱা দলটোৰ সম্পৰ্কে। মুখ্যমন্ত্ৰীজনৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি বিজেপিৰ অসম ৰাজ্যিক সম্পাদক শান্তনু ভৰালীয়ে কয় যে কংগ্ৰেছত এতিয়া কথা কোৱা মানুহৰ অভাৱ হৈছে। বৃহৎ নদীবান্ধ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ উত্তৰত শ্ৰী ভৰালীয়ে কয়, আমি নদীবান্ধ বিৰোধিতা কৰোঁ, এই কথাটো আমি আগতেও স্পষ্ট কৰিছোঁ। আৰু নদীবান্ধৰ লগত যিসকল ব্যক্তিয়ে অসমৰ বাবে মাত মাতি আহিছে, আমি তেখেতসকলক সদায় সন্মান জনাই আহিছোঁ। এই কথাটো লৈ পেলাই কোনো কণ্ট্ৰভাৰ্চি আৰু অনাগত দিনত হোৱা উচিত নহয়। আৰু দ্বিতীয়ত, অসমৰ যি বৌদ্ধিক সমাজ আছে, গুৱাহাটী বিশ্ববিদ্যালয়ে হওক বা আমাৰ আন বিশিষ্ট সাংবাদিক, সাহিত্যিক আৰু যিসকল শিক্ষিত সমাজ আছে, এই সকলোকে আমি অতি সন্মান কৰোঁ। তেখেতসকলৰ পৰা আমি সদায় বিভিন্ন ধৰণৰ পৰামৰ্শ আশা কৰোঁ আৰু ভৱিষ্যতেও আমি তেখেতসকলৰ দিহা পৰামৰ্শ লৈ দলটোক বলিষ্ঠভাৱে অসমত প্ৰতিষ্ঠা কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। কেন্দ্ৰত NDA চৰকাৰ থাকোঁতেই অসমত গুপ্ত হত্যা হৈছিল আৰু ৰাজ্যৰ AGP চৰকাৰে তেওঁলোকৰ সহযোগত গুপ্ত হত্যা চলাইছিল। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিৰোধিতা কৰি শান্তনু ভৰালীয়ে কয়, তেখেতে কালি এটা প্ৰসংগত ক'লে গুপ্ত হত্যাৰ বিষয়টো অতি স্পৰ্শকাতৰ বিষয় অসমৰ সমাজ জীৱনৰ বাবে। তেখেতে ক'লে গুপ্ত হত্যা যেতিয়া অসমত সংঘটিত হৈছিল তেতিয়া দিল্লীত NDA চৰকাৰ আছিলে। কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণেৰে কৈছে, তেওঁ স্বভাৱসুলভ ভংগীৰে, কিন্তু আমি যিটো অনুভৱ কৰোঁ যে সেই সময়ত কংগ্ৰেছ দলৰ যি ভূমিকা আছিল, সেই ভূমিকা তেখেতসকলে যথাযথভাৱে পালন কৰা নাছিল। কংগ্ৰেছ চৰকাৰ দলে সেই সময়ত যদি সেই সময়ত তেওঁলোকে উপযুক্তভাৱে ভূমিকা পালন কৰিব পাৰিলেহেঁতেন, তেতিয়াহ'লে অসমত গুপ্ত হত্যা হ'ব নোৱাৰিলেহেঁতেন। তেখেতসকলে গুপ্ত হত্যাটো সদায় এটা ইছ্যু কৰি লৈছে। নিৰ্বাচনৰ সময়তো তেখেতসকলে চৰকাৰ বনালে গুপ্ত হত্যাৰ বিচাৰ কৰিম বুলি কৈছিল, কিন্তু আজিলৈকে তেখেতসকলে গুপ্ত হত্যাৰ ওপৰত একো প্ৰচেছ আৰম্ভ নকৰিলে। আৰু সেই সময়তো গভৰ্ণৰেই হওক, ৰাষ্ট্ৰপতিয়েই হওক বা তেতিয়াৰ আন যিসকল ন্যায় প্ৰদান কৰিব পৰা প্লেটফৰ্ম আছিল, তাত তেখেতসকলে গুপ্ত হত্যাৰ বিৰোধিতা কৰি ন্যায় বিচাৰি যোৱা আমি দেখা নাপালোঁ। সেইফালৰ পৰা আমাৰ লাগে যে সেই সময়ত সকলোতকৈ সুবিধাজনক স্থিতিত কংগ্ৰেছ দলে অৱস্থান লৈছিলে। আৰু আজি তাৰেই পৰিণতি আমি দেখিব পাইছোঁ যে কংগ্ৰেছে গুপ্ত হত্যাৰ বিষয়টো লৈ আজি বোকা ছটিয়াই আছে। মানৱ অধিকাৰ আয়োগতে হওক, গুৱাহাটী উচ্চ ন্যায়ালয়তে হওক, ক'তো কিন্তু তেওঁলোক যোৱা নাছিল। আৰু আজি চৰকাৰ যেতিয়া তেওঁলোকে গঠন কৰিলে, তেওঁলোকৰ হাতত জাষ্টিছ মীৰা শৰ্মাৰ তদন্তৰ ৰিপৰ্ট আছে, জাষ্টিছ জিতেন শৰ্মাৰ ৰিপৰ্ট আছে, আৰু জাষ্টিছ খগেন্দ্ৰনাথ শইকীয়াদেৱে যিখন ৰিপৰ্ট বনাইছিল সেই ৰিপৰ্টখন আছে। কিন্তু তেওঁলোকে কি কৰিছে? আজিলৈকে গুপ্ত হত্যাৰ লগত জড়িত কোনো এজন ব্যক্তিকেই তেখেতসকলে শাস্তি দিব পৰা নাই। গুপ্ত হত্যাটো বাৰু আমি যদি থওঁ, আজি সাংবাদিক বন্ধুসকলে জানে পৰাগ দাসৰ যিটো হত্যাকাণ্ড কেছ হৈছিলে, সেই কেছটো গুৱাহাটী উচ্চ ন্যায়ালয়ে যেতিয়া ৰায় প্ৰদান কৰিলে, তাৰ পাছত কিন্তু অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত আপিল নকৰিলে। আজি উচ্চতম ন্যায়ালয়ত অসম চৰকাৰে আপিল নকৰাৰ বাবেই আজি পৰাগ দাসৰ হত্যাকাণ্ডৰ গোচৰৰ যি দোষী, সেই দোষী নিৰ্বিঘ্নে আজি ঘূৰি ফুৰিব পাৰিছে। এইবিলাকৰ উত্তৰ তৰুণ গগৈ ডাঙৰীয়াই যেতিয়ালৈকে দিব নোৱাৰে, তেতিয়ালৈকে আচলতে তেখেতে গুপ্ত হত্যা বা আন হত্যাকাণ্ডৰ কথাবোৰ নোকোৱা ভাল। মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 2001 চনত অসমৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে। সেই সময়ত দিল্লীত
NDAৰ চৰকাৰ আছিলে যদি গুপ্তঘাতকৰ বিষয়টোত তেখেত যদি ইমান সিৰিয়াছ আছিলে তেতিয়াহ'লে তেওঁ এই গোটেই বিষয়টো 2001 চনতেই দিল্লীত 2001 চনতেই উত্থাপন কৰিব পাৰিলেহেঁতেন কাৰণ 4 চনলৈকে সেই সময়ত দিল্লীত NDA চৰকাৰ আছিল কিন্তু সেই সময়ত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এবাৰলৈকো এই কথাটো উত্থাপন কৰা নাছিল সেইকাৰণে মই অলপ আগতে যিটো কথা ক'লোঁ যে সকলোতকৈ সুবিধাজনক স্থিতি কংগ্ৰেছ দলে গ্ৰহণ কৰিছিল আৰু যাৰ পৰিণতিত অসমত এই ধৰণৰ ঘটনা সংঘটিত হ'বলৈ সুবিধা পালে বিজেপি দলত প্ৰধানমন্ত্ৰী পদৰ বাবে বহু প্ৰাৰ্থী তৰুণ গগৈদেৱৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দি শ্ৰী ভৰালীয়ে কয় আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মাজত বহুত নেতা আছে কোন প্ৰধানমন্ত্ৰী হ'ব ইত্যাদি কথা আমি মানে ঠিক কৰিব পৰা নাই আমি বহুত বিভাজিত আৰু কংগ্ৰেছ দলৰ যেহেতু তেওঁলোকে জ্যেষ্ঠসকলৰ কথা শুনে তা সেইকাৰণে তেওঁলোকৰ মাজত এইবিলাক লৈ কোনো খামখেয়ালি নাই বা মতানৈক্য নাই এইটো কথা স্পষ্ট আজি কংগ্ৰেছ দল কি ধৰণৰ দল সেই কথা আপোনালোকে জানে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিত গণতন্ত্ৰ আছেই বাবে আজি সকলোৱে নিজৰ মতামত ব্যক্ত কৰিব পাৰে সকলোৱে আশা কৰিব পাৰে যে জীৱনত মই কিবা এটা হ'ম সকলোৱে আশা কৰিব পাৰে যে মই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ম এইটো আমাৰ গণতন্ত্ৰ এইটো আমাৰ স্পষ্ট নীতি কিন্তু আন দলত বিশেষকৈ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই যি দলক প্ৰতিনিধিত্ব কৰে সেই দলত এই কথাটো আছে বুলি আমি নাভাবোঁ আনহাতে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ অহাটো অসম্ভৱ এই সম্পৰ্কে অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত দাসে কয় তেওঁ কৈছে যে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিয়ে দিল্লীতে হওক বা দিছপুৰতে হওক কেতিয়াও চৰকাৰ কৰিব নোৱাৰে আৰু যি আমি উল্লাসিত হৈছোঁ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত তাৰ বাবে তেখেতে হাস্যকৰ মন্তব্য দিছে কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ অধীনৰ 4জনকৈ বিয়াগুম বিধায়ক তাৰে 2জন মন্ত্ৰী এই গুৱাহাটীখন শাসন কৰি আছে আৰু সেই মতেতো আমি এখনো আসন পাব নালাগিছিল 31খন আসনৰ 4জনকৈ মন্ত্ৰী 2জনকৈ মন্ত্ৰী আৰু তাৰে 4জনে আমাৰ বিধায়ক কংগ্ৰেছৰ দখলত থকাৰ পিছত কিয় আপোনালোকৰ ভৰিৰ তলৰ পৰা 11খনকৈ আসন ভাৰতীয় জনতা পাৰ্টিয়ে পাবলৈ সক্ষম হ'ল তাৰ উত্তৰ আপোনালোকে দিয়ক এৰিয়া সভা যি 90খন এৰিয়া সভাৰ প্ৰায় আধা অৰ্থাৎ গুৱাহাটীৰ আধা এৰিয়া সভা আজি ভাৰতীয় জনতা পাৰ্টিৰ দখলত কিয় আহিল তাৰ উত্তৰ দিয়ক কাৰণ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত নিমজ্জিত হোৱাৰ বাবে আপোনালোকৰ বিৰুদ্ধে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে আজি গুৱাহাটীবাসী ৰাইজে ৰায়দান কৰিছে আৰু তাৰ পিছতো যিখিনি তেখেতসকলে জয়ী হৈছে সেইটোত কেৱল মাত্ৰ ভোট বিভাজনৰ সুবিধা লৈ আজি বাকীকেইখন আসন তেওঁলোকে ধৰিবলৈ সক্ষম হৈছে আনহাতে ইণ্ডিয়া চাইনিঙৰ বিষয়ে শ্ৰী দাসে কয় এই ইণ্ডিয়া চাইনিঙৰ দুটা বিষয় আপোনাৰ কথা কম যি দুটা বিষয় কেন্দ্ৰীয় চৰকাৰে আপোনাৰ বিৰুদ্ধে ইতিমধ্যে ব্যৱহাৰ কৰিছে যেনে যে ফ'ৰলেনযুক্ত নেশ্যনেল হাইৱে এই ফ'ৰলেনযুক্ত নেশ্যনেল হাইৱে সম্পূৰ্ণ আজিলৈ 2013লৈ কিমান কিলোমিটাৰ হৈছে সেই তথ্য কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক দিছে আৰু তাত 1980 চনৰ পৰা 2013 অৰ্থাৎ সুদীৰ্ঘ 32 বছৰ কাল এই সুদীৰ্ঘ 32 বছৰ কালত 47,795 কিলোমিটাৰ নেশ্যনেল হাইৱেৰ কাম হৈছে 47,795 ইয়াতে প্ৰশ্ন আহে যে ভাৰতীয় জনতা পাৰ্টিয়ে 6 বছৰ একেলগে নহয় প্ৰথমে মাত্ৰ 13 দিনত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ ভংগ হৈছিল তাৰপিছত 13 মাহ 13 দিন আৰু 13 মাহত কেতিয়াও কোনো এখন চৰকাৰে কোনো কাম কৰি উন্নয়নৰ কাম কৰিব নোৱাৰে তাৰপিছত থাকিল মাত্ৰ 4.5 বছৰ আৰু সেই 4.5 বছৰৰ কালত তেওঁলোকে উচ্চতম ন্যায়ালয়ত দিয়া তথ্য অনুসৰি
প্ৰায় 25,000 কিলোমিটাৰ সেই 4.5 বছৰত NDA চৰকাৰে নেশ্যনেল হাইৱেৰ কাম কৰিছিল আৰু সেইখিনিক বাদ দিয়াৰ পিছত 28 বছৰ 1 বছৰ 2 বছৰ নহয় যি কাম 4.5 বছৰ NDA কৰিলে 28 বছৰ কাল লাগিল হিমানখিনি কাম কৰিবৰ কাৰণে এই কংগ্ৰেছ চৰকাৰৰ তাৰ উত্তৰ ৰাইজক দিয়ক। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।